জিলা পৰিষদৰ পৰা মই জুলুমণি বৰা দাস ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীত্বলৈ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। কংগ্ৰেছৰ দিছে এগৰাকী নাটাছা বাইদেউ। মই মোৰ দলটোক আগুৱাই নিম। সুন্দৰ বিহু গীত গায় জানো এইটো কথা। বিহু আহি গ'লে বিহু আহিলে সকলোকে আপোনাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। নিৰ্বাচনৰ মাজতে আমি আমাৰ বাপতি সাহোন বিহু আমি পাতিম। গতিকে প্ৰত্যেকজনলৈ অসমবাসী মোৰ দলীয় কাৰ্যকৰ্তা জ্যেষ্ঠ কনিষ্ঠ সকলোকে দলীয় অভিনন্দনৰ লগতে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু আৰু নিৰ্বাচন একেলগে চলিব। একেলগে চলিব। অতিকৈতো বাদ দিয়া অতিকৈ বহুত ভালে। বাঁহৰে আগতে গামোচা এৰিলো ঐ পিছলৈ নাচালো ঘূৰি ৰাইজ সমজুৱা দাই নধৰিবা ঐ বিজেপিক ভোটি দিবা। মই শ্ৰী শিৱচৰণ চাহু। মই বৰচলা বিধানসভা সমষ্টিৰ ঠেলামৰা জেডপিচিৰ পৰা মই প্ৰতিনিধিত্ব আগবঢ়াইছোঁ। এইটো ভাৰতীয় জনতা পাৰ্টি বা ভাৰতীয় যি পঞ্চায়ত ব্যৱস্থা আছে এই ব্যৱস্থাৰ যি নিয়ম এই নিয়ম মতে প্ৰত্যেক 5 বছৰ মূৰে মূৰে যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয় আৰু এই পঞ্চায়ত নিৰ্বাচনৰ যিটো নিয়ম সেই আধাৰতে আমি প্ৰতিনিধিত্ব আগবঢ়াইছোঁ। আমাৰ অঞ্চলত চাওক, আমাৰ মোৰ জেডপিচি যিটো আছে তাত চাহ বাগিচা অঞ্চল আছে, গাঁও অঞ্চলো আছে, গোটেই গাঁৱৰ চাহ বাগিচা অঞ্চল আছে। তাত যিবিলাক মূল সমস্যা আছে যেনেকুৱা চাহ বাগিচা অঞ্চলত আমাৰ এতিয়াও চাহ বাগিচা অঞ্চলৰ যিসকল ৰাইজ বসবাস কৰে তাত এতিয়াও আমাৰ কিছু কৰিবলগীয়া আছে। যেনেকুৱা চাহ বাগিচাত আমাৰ প্ৰধানতে আমাৰ ড্ৰেইনৰ সমস্যাকেইটা আছে। চাহ বাগিচাত বসবাস কৰা মানুহবিলাকৰ ঘৰৰ সমস্যা আছে, এই সমস্যাখিনি সমাধান কৰা। তাৰ উপৰিও আমাৰ গাঁও অঞ্চল যিবিলাক আছে এই গাঁও অঞ্চলবিলাকতো আমাৰ কিছু সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা, এই সমস্যাবিলাক সমাধান কৰা বা পঞ্চায়ত ৰাজ ব্যৱস্থাৰ জৰিয়তে যিখিনি আমি কৰিবলগীয়া ক্ষমতাৰ ভিতৰত যিখিনি কৰিবলগীয়া আছে এইখিনিৰ জৰিয়তে আমি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিম। বৰচলা সমষ্টি জিলা পৰিষদৰ 4জন যি কেণ্ডিডেট তেওঁলোকে আজি নমিনেশ্যন ইতিমধ্যে জমা দিছে আৰু আমাৰ বৰচলা সমষ্টিত তেনেধৰণৰ অন্য কোনো ৰাজনৈতিক দলৰ কোনো ধৰণৰ আমি প্ৰভাৱ দেখাও নাই। বিশেষকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ যিমান আমি আছোঁ 100% বৰচলা সমষ্টিত আমি জয় হৈ যাম। কিয়নো আপোনালোকে সকলোৱে জানে যে আমাৰ অতি দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত যি ধৰণে অসমৰ বিশেষকৈ গ্ৰামীণ অৰ্থনীতি, গ্ৰাম্য স্বৰাজ আৰু অসমৰ গ্ৰাম উন্নয়নৰ কাৰণে যি ধৰণে কাম কৰিছে সকলো ৰাইজে অৱগত আৰু আমি অনুভৱ কৰিছোঁ, আমি ব্লকতো অনুভৱ কৰিছোঁ, এতিয়া এপিসকলে য'ত নেকি নমিনেশ্যন দি আছে আজি ইয়াতো আমি অনুভৱ কৰিছোঁ যে অন্য ৰাজনৈতিক দলৰ কোনো ধৰণৰ ৰাইজৰ মাজত তেওঁলোকৰ কোনো ধৰণৰ গণভিত্তি নাই আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ সকলো সদস্যসকলৰ গণভিত্তি অতিকৈ বেছি আছে। মই দৃঢ় বিশ্বাসী আমাৰ দলৰ সকলো নিৰ্বাচিত প্ৰাৰ্থীয়েই জয়ী হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।